মই আপোনালোক আজি এটা বিষয়বস্তুৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। সেইটো হৈছে যে মহিলাসকলৰ নেতৃত্ব। আমি এইবাৰ ইলেকশ্যন কমিশ্যনে যেতিয়া 126টা বিধানসভা সমষ্টিৰ এই নিৰ্বাচন দিন ঘোষণা কৰিলে, এটা ঐতিহাসিক একক পৰ্যায়ৰ নিৰ্বাচন। ইয়াৰ আগতে কেতিয়াও এনেকুৱা ধৰণে একক পৰ্যায়ৰ নিৰ্বাচন আমাৰ ৰাজ্যখনত হোৱা নাছিলে, বিভিন্ন ফেজত হৈছিলে। কিন্তু এইবাৰ একক পৰ্যায়ত গোটেই নিৰ্বাচনটো তেখেতসকলে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো এটা ঐতিহাসিক সিদ্ধান্ত। আৰু লগতে তেখেতসকলৰ এটা সিদ্ধান্ত আছিল যে ডিব্ৰুগড় জিলাত প্ৰায় 1300ৰো বেছি যে পুলিং ষ্টেচন আছে, সেই পুলিং ষ্টেচনবিলাকত 300টা পুলিং ষ্টেচনত মানে মহিলাসকলে সেই পুলিং ষ্টেচনবিলাক মানে পৰিচালনা কৰিব। এইটো এটা ডাঙৰ কথা। আজিলৈকে আমি কেতিয়াও ওমেন লেড যিটো আমি গভৰ্নেন্স বুলি কওঁ, মানে ইয়াৰ জৰিয়তে কি সূচাইছে যে মহিলাসকলে একেবাৰে তেওঁলোকে সমাজখন ঘৰখন পৰিচালনা কৰাৰ পৰা, সমাজখন নেতৃত্ব লোৱাৰ পৰা একেবাৰে বুথলৈকে তেওঁলোকে পৰিচালনা কৰিব লৈছে। গতিকে এইটো এটা সঁচাকৈ এটা ভাল খবৰ যে ওমেন লেড যিটো গভৰ্নেন্স আছে, যিটো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা নেতৃত্বত তেওঁৰ এটা সপোন আছিল যে মহিলাসকলে গোটেই গভৰ্নেন্সত অংশগ্ৰহণ কৰিব লাগে, ওমেন লেড গভৰ্নেন্স। তেওঁ সেইকাৰণে যোৱা সময়ছোৱা মহিলাসকলক সবল নেতৃত্ব প্ৰদান, অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে মহিলাসকলৰ 100% যোগদান, এই গোটেইবিলাক খণ্ডতে যোৱা সময়ছোৱা আমাৰ চৰকাৰখনে কাম কৰি আছিল, কেন্দ্ৰৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ। আৰু ফলশ্ৰুতিতে আচলতে আজি মহিলাসকলে এনেধৰণে ওমেন লেড গভৰ্নেন্সৰ এটা অংশীদাৰ হ'বলৈ গৈ আছে। মই সকলোকে ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। যদিও দেখাত কথাটো আমাৰ সৰু যেন লাগিছে, আচলতে সৰু কথা নহয়। আমি আগতেও কেতিয়াও মহিলাসকলে একত্ৰিতভাৱে এনেকুৱা ধৰণৰ এটা আচলতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা আমি দেখা নাছিলোঁ। আৰু যিসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব, মই তেখেতসকলকো অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল যে মহিলাসকলে যে এই নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিছে, তাৰ অন্তৰালত কিছুমান ফেক্টৰে কাম কৰি আছে, কিছুমান কথাই ক্ৰিয়া কৰি আছে। 1 নম্বৰ কথা হ'ল, আপোনালোকে দেখিছে, মই তথ্য সহকাৰে কেইটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যে নাৰীকেন্দ্ৰিক শাসন ব্যৱস্থাটো আমি কৰিবলৈ গৈছোঁ, তাৰ অন্তৰালত কেইটামান কথাই আমাক ক্ৰিয়া কৰি আছে। সেইটো হ'ল যে আমাৰ অসমত আপোনালোকে দেখিছে যে আমাৰ কেইবা লাখো মহিলা আজি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ আগবাঢ়ি গৈছে। উদাহৰণস্বৰূপে আমাৰ যিটো মহিলা উদ্যমিতা আঁচনি, আত্মসহায়ক গোটবিলাকৰ, সেই আত্মসহায়ক গোটৰ আঁচনিবিলাকে মহিলাসকলক এগৰাকী সবল নেত্ৰী হিচাপে পৰিগণিত কৰিছে। সমাজ জীৱনত তেখেতসকলে যে নেতৃত্ব ল'ব পাৰে, এই আত্মসহায়ক গোটৰ সদস্যসকলে সেইটো প্ৰমাণিত কৰিছে। আৰু লগতে আমি মহিলাসকলক অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যাবলৈ যি 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰিলোঁ, এই অৰুণোদয় আঁচনিও এই কথাবিলাকত এটা ডাঙৰ ক্ৰিয়া কৰিছে। আমি যেতিয়া অৰুণোদয় আঁচনিখন প্ৰৱৰ্তন কৰিছিলোঁ, তেতিয়া মহিলাসকলক এটা কথাই কৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে ই হৈছে আপোনালোকৰ প্ৰতি থকা আমাৰ এক সন্মান। যেতিয়া এগৰাকী মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব, অৰ্থনৈতিকভাৱে সবল হ'ব, তেতিয়া তেখেতৰ ঘৰখনত পৰিয়ালটো তেখেতৰ সন্মান বৃদ্ধি হয়। আৰু পৰিয়ালটো যেতিয়া ডিচিশ্যন মেকিং বিভিন্ন ক্ষেত্ৰত মহিলাগৰাকী যেতিয়া অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয়, তেওঁ এটা আৰ্থিকভাৱে এটা ডিচিশ্যন ল'ব প্ৰক্ৰিয়া ঘৰখনত, সেইটো ক্ষেত্ৰত তেওঁ এটা গুৰুত্ব পায়। আৰু লগতে সমাজখনতো দেখিছোঁ, যেতিয়া মহিলাগৰাকীয়ে এটা ইকনমিক পাৱাৰ তেওঁলোকৰ হাতত থাকে, তেতিয়াহ'লে সমাজখনেও মহিলাসকলক এটা সন্মান দিয়ে। সেইটো কাৰণে আমি কৈছিলোঁ যে ই হৈছে আমাৰ আপোনালোকক এটা সমাজখনক সন্মান দিয়াৰ এটা প্ৰক্ৰিয়া। আৰু তাৰপিছত এটা কথা যে আজি ৰাজ্যখনত যিটো ভোটদান প্ৰক্ৰিয়া আছে, এই ভোটদান প্ৰক্ৰিয়াত সিদিনাখন আমি শুনিলোঁ যে ডিব্ৰুগড় জিলাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰ হৈ পেলাই এনেকুৱা কিছুমান দুৰ্গম জেগা আছে, তাত হয়তো কেইটামান পৰিয়াল আছে, সেই পৰিয়ালকেইটাকো ভোটদানৰ পৰা যিটো গণতান্ত্ৰিক মানে প্ৰক্ৰিয়া, ভোটদান অধিকাৰ, সেই অধিকাৰটোৰ পৰা যেতিয়া বঞ্চিত নহয়, তাতো মানে নিৰ্বাচনী বিষয়াসকলে তালৈ গৈ ভোটদান কৰাৰ ব্যৱস্থা কৰিছে বা দুৰ্গম জেগাৰ পৰা। ই হৈছে গণতন্ত্ৰৰ বাবে এটা অতি সুখবৰ যে আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ এইটো পৰ্যায় পাইছেগৈ, বিশ্বৰ এটা উচ্চ স্থান পাইছেগৈ যে ভাৰতবৰ্ষৰ গণতন্ত্ৰত কোনো এজন ব্যক্তিকে
ভোটদানৰ যি ক্ষমতা তাৰ পৰা বঞ্চিত কৰিব দিয়া নাই। হয়তো সেই পৰিয়ালটো কিবা কিবি কাৰণত তাৰ যাতায়াতী ব্যৱস্থা, তাৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন, হয়তো আগতে সেইবিলাক অঞ্চলবিলাকলৈ ভোটদান কৰাৰ যিটো ব্যৱস্থা আছিল সেইটো নাছিল। কিন্তু এইবাৰ দেখিলোঁ যে প্ৰত্যেকজন ব্যক্তিকে সম গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ভোটদান যাতে সকলোৱে কৰিব পাৰে সেইটো ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত আপোনালোকে দেখিছে যে শিক্ষাও এই মহিলাসকলক আগবঢ়াই লৈ যোৱাৰ এটা কাৰক। আজি আমাৰ ৰাজ্যখনত যিটো নিযুত মইনা আঁচনি আমি প্ৰৱৰ্তন কৰিলোঁ, সেই নিযুত মইনা আঁচনিয়ে আমি 10 লাখ ছাত্ৰীক সামৰি ল'বৰ কাৰণে আঁচনিখন তৈয়াৰ কৰিছিলোঁ। আৰু আপোনালোকে জানি ভাল পাব যে এতিয়া স্কুলৰ ড্ৰপ আউটৰ সংখ্যা 8.2% কমিছে। আৰু বিগত এই 2 বা 3টা বছৰত আমাৰ প্ৰায় 3 লাখৰো অধিক ছাত্ৰীয়ে এতিয়া 3.89 লাখৰো অধিক ছাত্ৰীয়ে এতিয়া এই সাহায্য লাভ কৰিছে আৰু স্কুলৰ ড্ৰপ আউটৰ সংখ্যা কমিছে। আৰু যেতিয়া ওমেন ডে যিটো গভৰ্নেন্স বুলি কৈছোঁ, এই বুথবিলাকত তাত ইয়াৰ পৰা গৈ পেলাইও ছাত্ৰীসকলে তাত যিটো আমাৰ বুথ কেন্দ্ৰ মেনেজমেণ্ট তাতো তেওঁলোকে কৰিবৰ কাৰণে আগুৱাই গৈছে। গতিকে ইয়াৰ দ্বাৰা এইটোৱে সূচাইছে যে যোৱা সময়ছোৱা এগৰাকী মহিলাক সবল কৰিবৰ কাৰণে আৰ্থিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু তেখেতক এটা ফাউণ্ডেশ্যন দিয়া হৈছে যিটো শিক্ষা, যাতে এগৰাকী ছাত্ৰীয়েও শিক্ষাৰ পৰা বঞ্চিত নহয়। আৰু সেইকাৰণে চৰকাৰখনে যোৱা সময়ছোৱা মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে এই গুৰুত্বপূৰ্ণ পদক্ষেপবিলাক আমি গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে, আমাৰ অৰ্থনৈতিক যিটো শক্তি হিচাপে মহিলাসকল পৰিগণিত হৈছে, মই কৈছোঁৱে আপোনালোকক যে আমাৰ এতিয়া লাখপতি দিদিৰ সংখ্যা 8 লাখৰো বেছি অধিক মহিলা আজি লাখপতি দিদি হৈছে। আৰু মহিলা উদ্যোগীকৰণ, যিটো আমাৰ সৰু সৰু বিভিন্ন ধৰণৰ উদ্যোগ আছে, যাক আমি MSME বুলি কওঁ, স্মল এণ্ড মিডিয়াম চাইজৰ যিবিলাক উদ্যোগবিলাক আছে, সেইবিলাকতো আমাৰ ৰাজ্যখনৰ প্ৰায় 30 লাখ মহিলা আজি MSMEৰ জৰিয়তে বিভিন্ন ধৰণৰ ক্ষুদ্ৰ ব্যৱসায় বাণিজ্যৰ জৰিয়তে তেওঁলোক উপকৃত হৈছে। মই আজি এখন সভালৈ গৈছিলোঁ। সেই সভাত এগৰাকী মহিলা মোৰ ওচৰলৈ আহিলে আৰু তেখেতে মোক নিজৰ বেংক একাউণ্টটো দেখুৱালে। আমি কেইদিনমান আগতে যিটো মহিলা উদ্যমিতাৰ আঁচনি দিছিলোঁ, তাতে 10 গৰাকী মহিলা আছিলে। তেওঁলোকে 1 লাখ টকা লাভ কৰিছিলে। মোক তেওঁলোকে একাউণ্ট শ্বীটটো তেওঁলোকৰ দেখুৱালে যে তেওঁলোকে মাত্ৰ 1.5 মাহ হৈছে। সেই 1.5 মাহত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি 1.5 লাখ টকা, প্ৰায় 50%ৰ বেছি তেওঁলোকে প্ৰফিট পাইছে। মোক নিজে দেখুৱাইছিলে আৰু মই দেখি সঁচাকৈ মানে আনন্দিত নহয়, গৌৰৱান্বিত হৈছিলোঁ যে মহিলাসকলক আমি যেনেধৰণে আহ্বান জনাইছিলোঁ যে এই পইচাখিনি আপোনালোকে সদব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া সভাত আপোনালোকে আহ্বান নিজে শুনিছিলে হয়তো, যে আপোনালোকে পইচাখিনি ভালকৈ ব্যৱহাৰ কৰিব। আৰু তেতিয়া মহিলাসকল প্ৰত্যেকগৰাকী মহিলাই কথা দিছিলে যে আমি ভালকৈ ব্যৱহাৰ কৰিম। আৰু মোৰ প্ৰমাণসহ সেই মহিলাগৰাকীয়ে লৈ আহিছিলে আৰু লগতে তেওঁ নিজে ক্ষুদ্ৰ এটা উদ্যোগ গঠন কৰিছিলে। আৰু সেই উদ্যোগত যিখিনি তেওঁ সামগ্ৰী নিৰ্মাণ কৰিছিলে, মোক তেওঁ উপহাৰ হিচাপে এটা টোপোলাও মই লৈ আহিছিলোঁ। আমি সকলোৱে দেখিছোঁ ইয়াৰ সাক্ষী। গতিকে আজি মহিলাসকলে যিটো স্বাৱলম্বিতা নিদৰ্শন ৰাজ্যখনত দেখুৱাইছে, সেয়ে হয়তো মহিলাসকলক ডিচিশ্যন মেকাৰ কৰিব, ভৱিষ্যতে এজন ডিচিশ্যন মেকাৰ কৰিব পাৰে বা সামাজিক নেতৃত্ব ল'বৰ কাৰণে সাহস যোগাইছে। তাৰপিছত আমি দেখিলোঁ যে স্বনিৰ্ভৰশীল নাৰী, মই যেতিয়া বাজেটত আমি এই আঁচনিখন উত্থাপন কৰিছিলোঁ, সঁচাকৈ আনন্দিত হৈছিলোঁ। আমাৰ ৰাজ্যখনত যথেষ্টখিনি শিপিনী আছে আৰু আমাৰ ছাতে শুকোৱা মুঠিতে লুকোৱা বুলি পেলাই আমাৰ এষাৰ প্ৰবাদ আছে যে মহিলাসকলে এটা সময়ত যেতিয়া যুদ্ধলৈ গৈছিল বোলে, তেতিয়া অসমীয়া নাৰীয়ে নিজৰ স্বামীক কবচ কাপোৰ বৈ দিছিলে। সেইখন ৰাজ্যত আজি মহিলাসকলে তেখেতসকলক যদি আমি এই যিটো আমাৰ হস্তশিল্প, এই হস্তশিল্পত যদি আমি ভালকৈ তেওঁলোকক ট্ৰেইনিং দিব পাৰোঁ বা তেওঁলোকৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ তেওঁলোকক সহায় কৰোঁ, বেংক লোন দি পেলাই, নিশ্চিতভাৱে আমাৰ যিটো হস্তশিল্প সেইটো শক্তিশালী হ'ব আৰু আমাৰ কাপোৰ কানি বাহিৰৰ পৰা কিনি পেলাই আমি সেইখিনি ক্ৰয় কৰিব নালাগে বা আমি নিজেও স্বাৱলম্বী হ'ব পাৰিম। অতি সুন্দৰ আঁচনি আছিলে 100 কোটি টকাৰ আঁচনি। আপোনালোকে জানি ভাল পাব যে স্বনিৰ্ভৰশীল নাৰী আঁচনিখনৰ অধীনত আজি আমাৰ 5,64,000 মহিলা পঞ্জীয়ন কৰা হৈছে, য'ত তেওঁলোকে প্ৰায় 30 কোটি টকা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে ব্যৱসায় বাণিজ্য কৰি পেলাই। এটা বৃহৎ পৰিসৰ। আজিলৈকে অসমৰ কোনো শিপিনীয়ে 30 লাখ টকাৰ বাণিজ্য কৰিব পৰা নাই, যি আমাৰ ৰাজ্যখনৰ কাৰণে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা অতি সুখবৰ। এতিয়া আৰু এটা দিশ আপোনাক মই জনাব বিচাৰিছোঁ, যিটো হৈছে মহিলাসকলৰ সুৰক্ষা।
আজি মহিলাসকলক আমি অৰ্থনৈতিক সুৰক্ষা দিয়াৰ লগতে তেওঁলোকক সামাজিক নিৰাপত্তা প্ৰদান কৰিব লাগে। আৰু যোৱা সময়ছোৱা এগৰাকী মহিলাক যিটো সামাজিক তেওঁৰ নিৰাপত্তা সেই দিশটো চৰকাৰখনে গভীৰভাৱে দৃষ্টি দিছিল, চাইছিল। আৰু আপোনালোকে জানি ভাল পাব যে আমি অসমে এখন অতি সাহসী আইন অসম বিধানসভাত পাছ কৰিলোঁ। সেইটো সকলো পক্ষৰ পৰাই সেই আইনখন প্ৰণয়ন কৰোঁতে সহযোগিতা আমি দেখিছিলোঁ হাউচত। মই নিজে হাউচত আছিলোঁ। সেইখন হৈছে অসম বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক 2025 নৱেম্বৰ মাহৰ বিধানসভাত সেই আইনখন অনুমোদন কৰা হৈছিল। সেই আইনখনত যাতে বহু বিবাহ নহয়, পলিগেমি বন্ধ কৰাৰ কাৰণে সেই আইনখন প্ৰৱৰ্তন কৰা হৈছে। আৰু সকলো পৰ্যায়ৰ মহিলাই, আজি মই বিভিন্ন সভা সমিতিবিলাকত মহিলাসকলক লগ পাইছোঁ, তেতিয়া তেখেতসকলক সুধিছিলোঁ যে এই বহু বিবাহ আইনখন যে চৰকাৰে প্ৰৱৰ্তন কৰিছে আপোনালোকে ভাল পাইছেনে? তেতিয়া সকলোৱে একমতে কৈছিলে যে এই আইনখন আমি ভাল পাইছোঁ। তাৰ মানে কি, আমি দৰিদ্ৰতা হ'ব পাৰে, দৰিদ্ৰ হ'ব পাৰে, এগৰাকী মহিলাৰ যে নিজস্ব এটা মন আছে আৰু তেখেতৰ স্বামীয়ে যদি কিবা কাৰণত বিভিন্ন দিশত কেতিয়াবা কি হয়, তেনেধৰণৰ কাৰণত বহু বিবাহ হয়, এগৰাকী মহিলা সন্তানহীনা বা তেওঁ সন্তান বিভিন্ন ক্ষেত্ৰত সন্তান জন্ম দিব নোৱাৰে। কেতিয়াবা এনেকুৱা হৈছিল হয়তো মহিলাগৰাকীয়ে পুৰুষ সন্তান ল'ৰা সন্তান জন্ম দিব নোৱাৰিছিল। বিভিন্ন কাৰকত স্বামীয়ে দ্বিতীয় বিবাহ কৰা দেখা গৈছিল বা মহিলাগৰাকীক ত্যাগ কৰা দেখা গৈছিল। এতিয়া সেই একেবাৰে পিছপৰা মহিলাসকলৰ মুখত হাঁহি ওলাইছে, বিৰিঙিছে যে আমি ভাল পাইছোঁ যে চৰকাৰে এই আইনখন সবল কঠোৰ আইনখন আনিছে, যাৰ জৰিয়তে বহু বিবাহৰ নিচিনা মহিলাসকলৰ ওপৰত এটা যি তেওঁলোকৰ মানসিক বোজা থকা এখন আইন, মানসিক বোজা এটা পৰিস্থিতি, সেইটো নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰপিছত আপোনালোকে দেখিছে যে বাল্য বিবাহটো আচলতে সামাজিক এটা, ইট ইজ এ ছ'চিয়েল মিনেট, সামাজিক ব্যাধি। আৰু এই ব্যাধিটো আমাৰ অসমত তলে তলে বহুত শিপাই গৈছিলে। আমি বাহিৰত ধৰিব পৰা নাছিলোঁ যে কিমান বাল্য বিবাহ আছে। আৰু বাল্য বিবাহৰ কাৰণে আজি কি হৈছে, আমাৰ চাইল্ড মেৰেজৰ কাৰণে তাৰ কাৰকবিলাক, কুপ্ৰভাৱবিলাক তেনেকুৱা যে ইনফেণ্ট মৰ্টেলিটি। আজি যে ইনফেণ্ট মৰ্টেলিটি হয় তাৰ মূল কথাটোৱে হৈছে যে বাল্য বিবাহ। আজি যদি 18 বছৰ তলৰ কন্যা সন্তান এগৰাকীয়ে গৰ্ভস্থ হয়, তাৰ গৰ্ভস্থ সন্তানটো দুৰ্বল হয়। তেতিয়া কি হয়, যেতিয়া সন্তানটো মানে অপৰিণত হৈ থাকে, ইমেচিয়ৰ হয়, তেতিয়া কি হয়, ফিজিকেলি মানে ডিজেবল ল'ৰা ছোৱালীৰ সন্তানৰ জন্ম দিয়ে বহুতে। এনেকুৱা ধৰণৰ আচলতে কথাবিলাক হৈ আছিলে। ইয়াৰ গুৰিতে আছে দৰিদ্ৰতা বা লেক অফ এৱাৰনেছ, এই কথাবিলাক জড়িত হৈ আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে বাল্য বিবাহৰ ক্ষেত্ৰত। বহুত ধৰণৰ এনেকুৱা এইটো ক্ৰাইম বুলি মানে হেৰি কৰা হ'ল, গ্ৰহণ কৰা হ'ল। আৰু পিছত বহু কেছ ৰেজিষ্টাৰ হ'ল। আপোনালোকে দেখিলে এটা সময়ত প্ৰায় হাজাৰ প্ৰায় 6,560টা বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হ'ল আৰু প্ৰায় 6,000 মানুহক গ্ৰেপ্তাৰো কৰা হ'ল। এতিয়া এইটো হৈছে, মই আপোনালোককো অনুৰোধ জনাইছোঁ যে অসমৰ পৰা বাল্য বিবাহ সম্পূৰ্ণ ৰোধ হ'বলৈ ইয়াৰ ক্ষেত্ৰত আচলতে সামাজিক সজাগতাৰ বহুত প্ৰয়োজন আছে। আজি মই চাহ বাগিচাৰ অঞ্চলবিলাকলৈ মই যেতিয়াই যাওঁ তেতিয়াই তেওঁলোকক এই ক্ষেত্ৰত মই সজাগ কৰিবৰ কাৰণে সদায় চেষ্টা কৰোঁ। আজি আমাৰ এনেকুৱা কিছুমান খণ্ড আছে, সেই খণ্ডবিলাকত যাতে বাল্য বিবাহ ৰোধ হয়, এই সামাজিক ব্যাধিটো নাইকিয়া কৰাৰ ক্ষেত্ৰত আমাৰ এটা কালেক্টিভ ৰেছপঞ্চিবিলিটি আছে আৰু সকলোৱে এই ক্ষেত্ৰত সহযোগিতা কৰিব লাগে। ভৱিষ্যতে যাতে বাল্য বিবাহৰ কোনো ধৰণৰ গোচৰ ৰেজিষ্টাৰ নহয়, অসমখন বাল্য বিবাহ মুক্ত এখন ৰাজ্য হিচাপে পৰিগণিত হয়। মই আপোনাক সেইখিনি কথা কৈ পালে ভাল পালোঁ যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভৱিষ্যতেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কাৰণ আপোনালোকে জানে যে আইন এখন প্ৰৱৰ্তন কৰা হয়, কিন্তু ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব কেৱল চৰকাৰৰ হাততে নাথাকে যদি জনসাধাৰণে এই কথাবিলাক গ্ৰহণ নকৰে। গতিকে এখন আচলতে আমি কি কৈছোঁ যে সমাজক ক্ষতি কৰা আইন, সমাজক মানে এই সামাজিক ব্যাধিৰ পৰা মুক্ত কৰা আইন, আৰু এই আইনখনক আমি সকলোৱে ইয়াত অংশীদাৰ হিচাপে আমি থাকিব লাগে। মই সেইটোৱে আপোনাক অনুৰোধ জনালোঁ। তাৰপিছত মহিলাসকল তেওঁলোকে যেতিয়া অৰ্থনৈতিকভাৱে সুৰক্ষিত থাকে, সামাজিকভাৱে সুৰক্ষিত থাকে, তেতিয়াহে সমাজখনত মহিলাসকল
আগুৱাই যাব পাৰে। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আজি যোৱা সময়ছোৱা NDA চৰকাৰখনে অহৰ্নিশে চেষ্টা কৰিছে। আজি আমি দেখিলোঁ যে আজি আমাৰ মাতৃৰ মৃত্যুৰ হাৰ আজি কমিছে আমাৰ ৰাজ্যখনত, এইটো বহুত ভাল কথা। আৰু আমাৰ মহিলাসকলৰ যিটো আমাৰ শিক্ষাৰ হাৰ সেইটো সমাজখনত বাঢ়িছে। আৰু এতিয়া আচলতে এই মহিলাসকল যিসকলে আমি অৰুণোদয় আঁচনিৰ দ্বাৰা উপকৃত হৈছে বা অন্ত্যোদয় আঁচনিৰ দ্বাৰা উপকৃত হৈছে বা আমাৰ মহিলা উদ্যমিতাৰ দ্বাৰা উপকৃত হৈছে, এই সকল কিন্তু হিতাধিকাৰী নহয়। এইটো মই আপোনালোকক দৃঢ়তাৰে কৈছোঁ, কাৰণ এইটো হৈছে মহিলাসকলক সামাজিকভাৱে অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ আমাৰ চৰকাৰৰ এক বিনম্ৰ প্ৰয়াস। এইবিলাক আঁচনি ছ'চিয়েল ছিকিউৰিটি আঁচনি, যাতে সামাজিকভাৱে চৰকাৰখন দায়বদ্ধ হৈ থাকে, সেইবাবে এই আঁচনিবিলাক প্ৰদান কৰা হৈছে। আৰু এখন যেতিয়া আমাৰ ভাৰতবৰ্ষ, আমি কি কওঁ, ভাৰতবৰ্ষ এখন ডেভেলপিং কাণ্ট্ৰি, যেতিয়া ডেভেলপিং কাণ্ট্ৰি থাকে, ভাৰতবৰ্ষৰ সংবিধানত আপোনালোকে চেপ্টাৰবিলাক চাব, তাতে যিসকল দৰিদ্ৰ মানুহ আছে সেইসকলক ছ'চিয়েল ছিকিউৰিটিৰে এম্পাৱাৰ কৰাৰ কথা আমাৰ ভাৰতবৰ্ষৰ সংবিধানত লিখাই আছে। সেইকাৰণে এইটো সামাজিক, এইখিনি ভাৰতবৰ্ষৰ সংবিধানে দিয়া এটা সামাজিক দায়িত্ব চৰকাৰখনে আন্তৰিকতাৰে পালন কৰিছে। আৰু আজি ই মহিলাসকলৰ ওপৰত যেতিয়া আমি বিনিয়োগ কৰিছোঁ বুলি কৈছোঁ, আজি আমি কৈছোঁ যে আমাৰ অসম এনেকুৱা এখন ধনী ৰাজ্য নহয়, কিন্তু তথাপিও আমি চৰকাৰে আমি নিজা পুঁজি আহৰণ কৰিলোঁ আৰু সেই পুঁজি আহৰণ কৰি মহিলাসকলৰ ওপৰত আমি বিনিয়োগ কৰিছোঁ, যিটো বিনিয়োগ এটা পজিটিভ ইনভেষ্টমেণ্ট। আজি মহিলাসকলক যদি তেওঁলোকৰ হাতত পইচা দিয়া হয়, আপোনালোকে দেখিব যে তেওঁ পইচাখিনি সাঁচি থয় আৰু সাঁচি পেলাই মহিলাগৰাকী ঘৰখনৰ যিখিনি প্ৰয়োজনীয়তা মানে থাকে সেইখিনি কাম কৰে। গতিকে তেখেতসকলক মহিলাসকলক আমি হিতাধিকাৰী সৃষ্টি কৰাৰ আমাৰ কোনো ধৰণৰ প্ৰয়াস নহয়, ই হৈছে মহিলাসকলক সবলীকৰণ কৰাৰ এটা প্ৰয়াস, বিনম্ৰ প্ৰয়াস। আৰু ডাইৰেক্ট কেছ ট্ৰেন্সফাৰ, এইটো এটা গণতান্ত্ৰিক দেশৰ এটা নতুন কনচেপ্ট, কাৰণ মানুহে ডাইৰেক্ট কেছ ট্ৰেন্সফাৰ কৰিলে মহিলাগৰাকী যিগৰাকী থাকিব তেওঁ ডাইৰেক্টলি উপকৃত হ'ব। কিন্তু যেতিয়া আমি ডাইৰেক্ট কেছ ট্ৰেন্সফাৰ নকৰোঁ, তেতিয়াহ'লে মিডলমেন ওলায়, যিটো বিগত সময়ছোৱাত আমি ইয়াৰ কুফলবিলাক দেখা পাইছিলোঁ। কিন্তু আজি কমপ্লিটলি ট্ৰান্সপাৰেণ্ট কৰি পেলাই আমি মহিলাসকলক ইকনমিকেলি এম্পাৱাৰ কৰিব বিচাৰোঁ, তেওঁলোকৰ যাতে সামাজিক এটা নেতৃত্ব তেওঁলোকে মহিলাসকল ল'ব পাৰে, এই আঁচনিবিলাকৰ এই উদ্দেশ্য। গতিকে মই এইটো কথাই আপোনালোকক ক'লোঁ যে এই নিৰ্বাচনত এই মহিলাসকলক আমি কেৱল এগৰাকী ভোটাৰ হিচাপে আমি তেওঁলোকক মানে কোৱা নাই, এই নিৰ্বাচনত আমি কৈছোঁ যে মহিলাসকল হৈছে এতিয়া আমাৰ সমাজখনৰ এগৰাকী আৰ্কিটেক্ট, সমাজখনক চলাব পৰা, নেতৃত্ব দিব পৰা। আজি মহিলাসকল আগবাঢ়ি আহিছে, আজি ভোট কেন্দ্ৰলৈকে মহিলাসকল গৈছে। মই যে ক'লোঁ 3টা ভোট কেন্দ্ৰ ওমেন লেড ভোট কেন্দ্ৰ হ'ব, সিয়ে ইমপ্লাইড যে আজি মহিলাসকলে নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিছে, সামাজিকভাৱে এম্পাৱাৰ কৰিছে, ছ'চিয়েলি নিজকে এম্পাৱাৰ কৰিছে, আৰু লগতে ওমেন লেড গভৰ্ণমেণ্টৰ যিটো কনচেপ্ট সেইটো আজি প্ৰকৃতাৰ্থত বাস্তৱত ৰূপায়িত হৈছে। গতিকে আমি কৈছোঁ যে এগৰাকী মহিলাই একেবাৰে বুথৰ পৰা পৰিচালনা কৰালৈকে তেওঁ নিজৰ গোটেই প্ৰক্ৰিয়াটো সুৰক্ষিত কৰা, গণতন্ত্ৰক ৰক্ষা কৰা প্ৰক্ৰিয়াত আজি মহিলাসকলে আজি অংশগ্ৰহণ কৰিছে। এইটো বৰ ডাঙৰ খবৰ, এইটো ভাল খবৰ গণতন্ত্ৰৰ কাৰণে। আজিৰ দিনটোত সেইটো এটা শুভ লক্ষণ। গতিকে নাৰী কেন্দ্ৰিক যিটো শাসন ব্যৱস্থা, সি মহিলাসকলক মই ভাবোঁ যে মহিলাসকলে বুলি নহয় সমাজখনক এম্পাৱাৰ কৰিব। গতিকে চৰকাৰখনে যোৱা সময়ছোৱা আমাৰ এটা ইচ্ছা আছিলে যে ওমেন লেড গভৰ্ণমেণ্ট সুন্দৰভাৱে পৰিচালনা হ'ব লাগে, আৰু আমি আহি আজিৰ পৰ্যায় পাইছোঁহি, যিটোৱে এক ইতিহাস সৃষ্টি কৰিছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে 9 এপ্ৰিলৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আপোনালোকে গৌৰৱেৰে সকলে ভোট দিয়ক, আৰু চৰকাৰখনে আপোনালোকৰ লগত থিয় হৈছে আৰু প্ৰত্যেকটো পদক্ষেপতে খোজতে আপোনালোকৰ ওচৰত থিয় দিব। জয় হিন্দ, জয় অসম, আকৌ এবাৰ বিজেপি চৰকাৰ।